বহি আছে? এই ঈশ্বৰৰ কথা কিছুমানকে চিন্তা কৰি বহি আছো। কথা এষাৰ কম বুলি ভাবি আছিলোঁ। কি কথা? কৃষ্ণই যে দুৰ্গতিত আহাৰ বিচৰাৰ কথা কৈছিলে। অৰ্ণ বিচৰাৰ কথাটো। বনবাসত থাকোঁতে মই এইটো কি মানে কাহিনীটো শুনিব বিচাৰোঁ। কন্দয়া বনত আছিলে থাকোঁতে দুৰ্যোধনে ভাবিলে যে পঞ্চপাণ্ডৱে বনত থাকোঁতে অন্ন যোগাব নোৱাৰিব, দুৰ্বাসা ঋষিক পঠাই দিওঁ। দুৰ্বাসা হৈছে ভগৱন্তৰ মানে মহাদেৱৰ ঈশ্বৰ ভগৱান শিৱৰ অংশ অৱতাৰ দুৰ্বাসা। আৰু তেওঁক পঠিয়াই দিলে। পঠিয়াই দি পেলাই ভাবিলে যে অন্ন দিব নোৱাৰিলে দুৰ্বাসাই শাপ দিব, পঞ্চপাণ্ডৱ ধ্বংস হ'ব, শাপত ধ্বংস হৈ যাব এইবুলি ভাবিলে। ভাবি পেলাই কি কৰিলে, পঠাই দিলে। পঠাই দিয়াৰ কাৰণে তেওঁ দুৰ্বাসাই খবৰ দিলে যে ভোজন কৰিব দুপৰীয়া টাইমত, আৰু 10,000 ঋষিমুনিৰ কাৰণে ভোজন তৈয়াৰ কৰিবলৈ গ'লে। তেতিয়াতো সমুখে এতিয়াতো পঞ্চপাণ্ডৱ মানে বিমূৰত পৰি গৈছে, দ্ৰুপদী চিন্তাত পৰি গৈছে। আৰু তেওঁলোকে আগতেই ভিক্ষা মাগি অনা যিকেইটা অন্ন মানে চাউল আছিলে তেওঁলোকে আগেই ৰান্ধি বাঢ়ি খাই দিলে। খোৱাৰ পিছত তেওঁলোকে কি কৰিলে, যদি দ্ৰুপদীয়ে আগে ৰান্ধি বাঢ়ি নোখোৱাৰ মানে তেওঁ অন্ন ভোজন নকৰাৰ আগতে যদি তেওঁ লক্ষ লক্ষ মানুহক ভোজন কৰাব পাৰে, দ্ৰুপদীয়ে নিজে নাখালে আৰু চৰু ধুই নিদিলে, মানে কি কেৰাহী নুধুলে, থালি নুধুলে খুৱাব পাৰে। দ্ৰুপদী লক্ষ্মী বসতি আছে দ্ৰুপদীৰ লগত। আৰু সেইটো কাৰণে সেই টাইমটোতে কি হ'ল, তেওঁলোকে মানে সকলো থালি পখালি মেলি ধুই কৰি আজৰি হ'ল। হোৱাৰ পিছততো দুৰ্বাসাই এইটো ক'লেই, আৰু তেওঁলোকক ক'ব নোৱাৰা হ'ল যে এতিয়া আমি ক'ৰ পৰা ভোজন কৰাম বুলি চিন্তাত পৰি আছে। তেতিয়া ভগৱন্তক চিন্তা কৰিলে, ঈশ্বৰক দ্ৰুপদীয়ে চিন্তা কৰিলে। ঈশ্বৰক যেতিয়াই চিন্তা কৰিলে কি হ'ব, এতিয়া সেই প্ৰভু পাণ্ডৱ কুল শাপত ভস্ম হ'ব। তেনেকৈ ভাবি থাকোঁতে ভগৱন্তৰ অন্তৰ্যামী শ্ৰীকৃষ্ণই ক'বলৈ অহা চলে পটককৈ বোলে মই ইয়াতে সোমাওঁ বুলি আমুকলৈ আহি আছিলোঁ, মোৰ খুব ভোক লাগিছে দ্ৰুপদী, মোক কিবা আচাৰ্য অন্ন খাবলৈ দিয়া। তেনেকৈ বুলি ভগৱন্তই ঈশ্বৰে কৃষ্ণৰ বুদ্ধি লগালে। তেওঁ ভকতক উদ্ধাৰ কৰা সেইটো এটা কল্পনা। তেতিয়া গৈ পেলাই এতিয়া মই তোমাক শ্লোক সোমাই থাকোঁতেই ক'ব লাগিব কথাটো, তেতিয়া বুজি পাব। হে ৰাম পখিলা কৃষ্ণে গয়া বনৰ মাজত মাগিলন্ত অনয়িত দ্ৰুপদীত গয়া। হে ৰাম শুনিয়া দ্ৰুপদী মনে কৃষ্ণত কহিলা, দুৰ্বাসাত চাই কৃষ্ণ তোমাত সমোলঞ্চে লগৈলো, তোমাৰ বাক্যত কৃষ্ণ সমোলঞ্চে লগৈলো। তেতিয়া মানে যে দুৰ্বাসাতকৈও তোমাত সমোলঞ্চে মানে তলত গুচি গৈছোঁ আৰু মানে কিয় তোমাৰ বাক্য ৰাখিব নোৱাৰি, আৰু জগতৰ ঈশ্বৰে যেতিয়া নেকি যত অন্ন বিচাৰিছে। হে ৰাম আগে ৰান্ধি বাঢ়ি খাই থালি গোট পখালিলো, মইনো ভঞ্জিলে কৃষ্ণ লক্ষ্যকে ভোন যাইতে পাৰো। তেতিয়া মানে ভগৱন্তক কৈছে যে মই নিজেও ৰান্ধি বাঢ়ি খাই আজৰি কৰিলোঁ আৰু ধুই পখালি, আৰু যদি মই নোখোৱাকৈ ভোজন নকৰাকৈ থাকোঁ আৰু যদি চৰুটো পখালি নিদিওঁ তেতিয়াহ'লে মই লক্ষ্যজনক খুৱাব পাৰোঁ। তেওঁ লক্ষী বসতি আছে, সেইটোকে কৃষ্ণক তেওঁ কৈছে। তেতিয়া ভগৱন্তই ভকত উদ্ধাৰ হ'ব লাগিব। এইফালে দুৰ্বাসা ঋষি 10,000 ঋষিমুনিয়ে মানে ভোজন কৰিম বুলি গা ধুই আছে, আহিব স্নান কৰিব, স্নান কৰি আছে, গা ধুই ভোজন লাগিব। সেইকণ সময়তে ভগৱন্তই কৃপা কৰিছে ভকতক। হে ৰাম থালিৰ পোষিত আছে তৃণ শাক লাগি, আনি দিয়া দ্ৰুপদী মোহৰ হাতে তুমি,
দেখিলন্ত পাছে চাই থালিৰ কুশিত আনি দিলা তিন শাক কৃষ্ণৰ হাতত কৃষ্ণে হাতে লয়া তিন শাক মই তুষ্ট জগত তুষ্ট বুলি কৰিলে ভঞ্জন হে ৰাম যেবে কৃষ্ণে উগাৰিলা সমস্ত ক্ষুদা গলা জগতৰ যত ঋষি মুনি সবে উগাৰিল যেতিয়া কৃষ্ণই মই তুষ্ট আৰু জগত তুষ্ট হওক বুলি তিন্ন শাকখন খাই দিলে ভগৱানে ঈশ্বৰে তেতিয়া লগে লগে যিমান ঋষি মুনি স্নান কৰি আছিলে দুৰ্বাসাকে আদি কৰি সকলোৰে মানে যেন পেট ভৰাই ভোগ খালোঁ মানে পায়স খালোঁ এনেকুৱা উগাৰ আহিবলৈ লাগিল পেট ভৰি গ'ল তেতিয়া লাহেকৈ কি কৰিলে দুৰ্বাসা ঋষিসকলে চাইছে যে এইটো কি হৈ গ'ল আমি গা ধুই অহাৰ পিছতে ইমান পেট ভৰাই যেন পায়স খোৱা যেন লাগিল উগাৰ আহিছে পায়স তেতিয়া ভাবিলে আৰু এতিয়াতো পাণ্ডৱৰ মানে যুধিষ্ঠিৰৰ গৃহত গৈ বনত গৈ আৰু তেওঁতো ভোজন বনাই থ'লে আমি কৰিব পৰা মানে কেপাচিটি নাই তো ঈশ্বৰে লীলা লাহেকৈ আগ পিছ চাই পিছলৈ চাই চব দূৰ মানে ভাগিছে পলাইছে আৰু সেইটোকে মানে শ্লোকত কৈছে হে ৰাম আগে পিছে চাই যত ঋষিগণ আছিল দুৰ্বাসাকে আদি কৰি সবে পলাই বা কলৈল হে ৰাম কত বেলি গ'ল গুণিয়া পাহন্ত দুৰ্বাসা যে মহাজ্ঞানী বহুত সময় পাৰ হৈ যোৱাৰ পিছত দুৰ্বাসা ঋষি মহাজ্ঞানী নহয় জানো তেওঁ চিন্তা কৰিলে এইটো কি কথা তেতিয়া লাষ্টত তেওঁ উত্তৰটো পাই গ'ল হে ৰাম জানিলো কৃষ্ণ পাণ্ডৱৰ প্ৰতি তোমাৰ সম্প্ৰীতি তোমাৰ লীলা কৃষ্ণ স্বামী তোমাৰ লীলা কৃষ্ণ স্বামী বুজি পালা এতিয়া লাষ্টত গৈ দুৰ্বাসা ঋষিয়ে গম পালে যে পাণ্ডৱৰ প্ৰতি তোমাৰ সম্প্ৰীতি আছে তেওঁ ভকত নহয় জানো পাণ্ডৱ কৃষ্ণ আৰু সেইকাৰণে ঈশ্বৰৰ ভকত যেতিয়া ক'ত আৰু বিপদত পৰিবলৈ দিব সেইটোৱে আচল কথা সেইখন সময়তে ভগৱন্তই দ্ৰৌপদীক অন্ন বিচাৰি যোৱাৰ কাৰণ হ'ল সেইটোৱে ভকতৰ যাতে দুৰ্বাসাৰ শাপত নপৰক আৰু মোৰ ভকত পৃথিৱীত জীয়াই থাকক এইবুলিহে ঈশ্বৰ তাত অন্তৰ্যামী ভগৱন্ত গৈ উপস্থিত হৈছে এইখন সময়তে পাণ্ডৱক কৃপা কৰিছে ঈশ্বৰে গম পালা সেইটোৱেই এইখনকে ক'লোঁ আৰু সমস্তখিনি ক'লোঁ ঈশ্বৰৰ এইকণ কথা যিকণ জানো মোৰ জ্ঞানৰ মাধ্যমে আৰু সকলো সমস্ত ঈশ্বৰ সেৱক বাপ বান্ধৱ সকলো ভগৱন্তৰ ভকতসকলৰ যদি মোৰ বহাটোতা হৈছে সমস্ত ভকতৰ শ্ৰীচৰণত মই ক্ষমা প্ৰাৰ্থনা বিচাৰি ইমানতে মোৰ তোমাৰ বুজনিটো